51 নং মুকালমুৱা আঞ্চলিক কমিটিখন আজি গঠন হৈছে গতিকে এটা অতি সুন্দৰ পৰিৱেশ অকল এইখন কমিটি বুলিয়ে নহয় বিগত সময়ত বা আহিব লগা সময়তো বিগত সময়ত বহুকেইখন কমিটি এবাৰ বৰক্ষেত্ৰী সমষ্টি সমিতিত গঠন কৰা হ'ল আৰু আহিব লগা সময়ত যিকেইখন কমিটি বাকী আছে সেইকেইখন কমিটিৰ গঠনৰ কামো খুব প্ৰচুৰ এটা স্পীড গতিত চলি আছে তীব্ৰ গতিত চলি আছে গতিকে সেইখিনি কমিটি গঠনৰ কামো অতি সোনকালে শেষ হ'ব 26 চনৰ আগন্তুক বিধানসভা নিৰ্বাচনত আমি এইটো কথা দাবী কৰি ক'ব পাৰোঁ যে মিত্ৰজোঁটৰ যিমানেই প্ৰাৰ্থী নাথাকক সকলোৱে বিপুল ভোটত এইবাৰ নিৰ্বাচনত জয়লাভ কৰিব আৰু পুনৰবাৰ এখন সপোনৰ এখন চৰকাৰ গঠন হ'ব আৰু এই চৰকাৰখনে আগতকৈ বেছিকৈ আকৌ উন্নয়নৰ কাম কৰিব কাৰণ এইবাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ সকলোৰে পৰম শ্ৰদ্ধা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যেনেদৰে এখন সুন্দৰ চৰকাৰে ইমানখিনি উন্নয়নশীল কাম কৰিছে ইয়াৰ আগতেও পূৰ্বতেও 2016 চনৰ পৰা পৰম শ্ৰদ্ধা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত ইমান উন্নয়নশীল কাম কৰিছে গতিকে আমি আশা কৰোঁ এইবাৰ 2026 চনত গঠন হ'ব লগা চৰকাৰখনেও অতি সুন্দৰভাৱে এক আৰু সাৱলীল গতিত উন্নয়নৰ দিশত কাম কৰিব আৰু অসম গণ পৰিষদ দল এইখন চৰকাৰৰ এটা অংশ হৈ থাকিব তাকে লৈ আমি গৌৰৱ অনুভৱ কৰোঁ চাওক এইটো পাৱাৰ পলিটিক্স হয় শক্তিৰ ৰাজনীতি গতিকে শক্তিৰ ৰাজনীতিত প্ৰাৰ্থিত্ব দাবী কৰিবই লাগিব তেতিয়াহে আমাৰ যিসকল কৰ্মী থাকে কৰ্মীসকল মানসিকভাৱে সবল হৈ থাকে শক্তিশালী হৈ থাকে গতিকে প্ৰাৰ্থিত্ব দাবী কৰিবই লাগিব কিন্তু এইটো আমাৰ নেতৃত্বই সেইটোৰ ওপৰত তেওঁলোকে নিৰ্দিষ্ট ডিচিশ্যন ল'ব আমাৰ অসম গণ পৰিষদ দলৰ সন্মানীয় পৰম শ্ৰদ্ধা সভাপতি অতুল বৰা ডাঙৰীয়া পৰম শ্ৰদ্ধা কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টীৰ যিসকল নেতৃত্ব আছে তেওঁলোক সকলোৱে মিলি পেলাই এটা ডিচিশ্যন ল'ব আৰু আমি সকলোৱে সেই যিটো সিদ্ধান্ত হ'ব সেই সিদ্ধান্তটোক আমি সন্মান কৰিম নমস্কাৰ আজি আমাৰ 51 নম্বৰ মুকালমুৱা অগপোৱা গাঁও পঞ্চায়তৰ আঞ্চলিক সমিতি মহিলা সমিতি আৰু যুৱ পৰিষদ গঠন হ'ল খুব ভাল লাগিছে বৰক্ষেত্ৰীৰ প্ৰাণকেন্দ্ৰ আমাৰ মুকালমুৱা আৰু 51 নম্বৰ মুকালমুৱা গাঁও পঞ্চায়ত এই গাঁও পঞ্চায়তখন 10টা বুথেৰে গঠিত আৰু এই গোটেই 10টা বুথৰ সদস্যসকল আহি পেলাই সতীৰ্থসকল আহি পেলাই আজি আমাৰ এই অসম গণ পৰিষদৰ 51 নম্বৰ আঞ্চলিক সমিতিখন মুকালমুৱা আঞ্চলিক সমিতিখন আৰু 51 নম্বৰ মুকালমুৱা মহিলা সমিতিখন আৰু যুৱ পৰিষদ এই তিনিখন পূৰ্ণাংগ ৰূপত তেওঁলোকে গঠন কৰিব পাৰিলে আমাৰ সমষ্টি কমিটিৰ সভাপতি সম্পাদক আমাৰ কেন্দ্ৰীয় সমিতি যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি মাননীয় হৃষিকেশ শৰ্মা ডাঙৰীয়া আৰু আমাৰ মহিলা সমিতিৰ বৰক্ষেত্ৰী সমষ্টিৰ অগপৰ সুমি পাটোৱাৰী ডাঙৰীয়া প্ৰমুখ্যে আমাৰ উপসভাপতি বীৰেন চৌধুৰী উপসভাপতি আমাৰ দিলীপ তালুকদাৰ আৰু বহুতো এই গোটেইবিলাক সমষ্টি কমিটিৰ পৰা আহি কেন্দ্ৰীয় সমিতিৰ পৰা আহি আজি যি উলহ মালহেৰে এই আমাৰ অসম গণ পৰিষদৰ 51 নম্বৰ মুকালমুৱা আঞ্চলিক পঞ্চায়তখন গঠন কৰিলে আমি সভাপতি হিচাপে সমষ্টি কমিটিৰ নথৈ আনন্দিত আৰু এইটো এটা ছিগনেল বুলি মই ধৰি লৈছোঁ যে 2026ত আমাৰ অগপই নলবাৰী ডিষ্ট্ৰিক্টৰ যি 3টা সমষ্টি আছে টিহু সমষ্টি নলবাৰী সমষ্টি আৰু বৰক্ষেত্ৰী সমষ্টি আৰু এই বৰক্ষেত্ৰী সমষ্টিটো আটাইতকৈ শক্তিশালী ৰূপত ৰূপদান দিব বুলি আৰু ইতিমধ্যে দিছে বুলি মই প্ৰতীয়মান গৈছোঁ সভাপতি হিচাপে আৰু হয়তো এই 3টা সমষ্টিৰ কেন্দ্ৰীয় সমিতিয়ে এটা সমষ্টি আমাক এৰি দিয়া কথা আছে অগপক আৰু মই ভাবিছোঁ এই বৰক্ষেত্ৰী সমষ্টিটোৱে আমি পাম আৰু ইয়াৰ আশা ৰাখি সকলোকে আমি সংগঠনটো মানে দ্ৰুতগতিত আগবঢ়াই নিবলৈ আহ্বান জনাইছোঁ আৰু আজিৰ পৰা চুৰু হ'ল আমাৰ গোটেই আমাৰ বৰক্ষেত্ৰী সমষ্টিৰ 284টা বুথ কমিটি পূৰ্ণাংগ ৰূপত গঠন কৰাৰ কাৰণে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত